এয়াই আচলতে পৰিৱেশ। শিৱসাগৰৰ আপুনি পূব পশ্চিম উত্তৰ দক্ষিণ সোঁ বাওঁ যি দিশলৈ নাচাওক কেৱল আপুনি পানীৰ বাহিৰে এতিয়া বৰ্তমান একো নাপায়। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাং ধাৰালি পঞ্চায়তৰ বাগল গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু বিগত দিনকেইটা শিৱসাগৰৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মানুহে যি ধৰণে বানত কক পকাই আছিল এই গাঁওখনো তাৰ ব্যতিক্ৰম নহয়। গোটেই শিৱসাগৰবাসী বিপদৰ মুখামুখি আছে, বানত কক বকাই আছে। ইয়াৰ কিছু ব্যক্তি আছে, মই যাবলৈ চেষ্টা কৰিম। কি প্ৰয়োজন আছে এতিয়া? অকল প্ৰয়োজন কওক, খোৱা বোৱা এইবিলাক নহয়, আপোনাৰ গাঁওখনত কিহৰ প্ৰয়োজন আছে? গাঁওখনত এতিয়া বৰ্তমান মেডিচিনৰ প্ৰয়োজন আছে, ডক্টৰৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। এতিয়া আহি পোৱাহি নাই এতিয়া বৰ্তমানলৈকে। আৰু বাকী খোৱা পানীৰ অসুবিধা আমাৰ দৰৱ পানী কোনো অসুবিধা নাই। আৰু জীৱ জন্তু যিবিলাক খাদ্য সেইবিলাক আজিলৈকে আহি পোৱাহি নাই। আমাকো জীৱ জন্তু এতিয়া অকবকাই ভেগি আছে আৰু মোটামুটি। মানে আপোনালোকতো এনেও কৃষিজীৱী? হয়, আমি এনেও কৃষিজীৱী আৰু বিজনেছ আৰু কৃষিজীৱীৰ ওপৰতে আমাৰ গাঁওখন ডিপেণ্ড কৰে। চাকৰি কৰা মানুহ তেনেদৰে আমাৰ নাই, এনেই দুই এজন আছে, বিশেষ নাই। মানে গোটেই মানুহ অকল কৃষি আৰু আপোনাৰ হেৰিৰ ওপৰতে ডিপেণ্ড কৰে, বিজনেছৰ ওপৰতে ডিপেণ্ড কৰে। এনেকুৱা বান দেখিছে নাই? আমি এনেকুৱা বান নাই দেখা। আমি একদম অকণমানিতে প্ৰায় 8-10 বছৰতে এবাৰ এনে অলপ অলপ হৈছিলে, কিন্তু এই পৰিস্থিতি হোৱাগৈ নাই। দিচাং আৰু আপোনাৰ আমাৰ এইটো দিচাং ধাৰালি গাঁও পঞ্চায়তৰ 10 নৈখন দিচাং, আমাৰ নৈখন দিচাঙে পোৱা নাই, আমাৰ দৰিকাই পাইছে। দৰিকা আৰু লংচাই জান বুলি এটা আছে, এই দুটাই মানে আমাৰ পলসনিৰ পৰা যিটো পানী বাগৰি আহিছে সেই পানীটোৱে, দৰিকাৰ পানীটোৱে আমাক এই অসুবিধা। মূল স্ৰোততো আপোনাৰ যি দিশত যিটো হ'ল সেইটোৰ বাবেই হৈছে, দিখৌ আৰু দৰিকাত যিটো হৈছে সেইটো কাৰণে আমাৰ ইয়াত এই বান সৃষ্টি হৈছে। কিমান মানুহ আছে ইয়াত? আমাৰ প্ৰায় 1700 মানুহ আছে, সৰুৰ পৰা ডাঙৰলৈ। এই গোটেই এৰিয়াটোত আমাৰ দুখন গাঁৱত কপৌটিং বাগল এনেকৈ ধৰি প্ৰায় 1700 মানুহ আছে। স্কুল কিতাপ পত্ৰবিলাক আছে নাই? আছে। আছে। স্কুল এতিয়া খুলিব কেই তাৰিখে খুলিব? 30 তাৰিখে। সম্পূৰ্ণ এতিয়া পানীৰ তলত আছে স্কুল, এতিয়া সম্পূৰ্ণ পানীৰ তলত আছে স্কুল। কমচে কম আৰু 15-20 দিন লাগিব। তাৰপৰা চাফ চিকুণ কৰাৰ পাছতহে আৰু মেইন ফেনাইল মেডিচিন অলপ পাই গ'লে আমাৰ সুবিধা হ'ব। সকলোৰে ঘৰ দুৱাৰ চব বন্ধ হৈ গ'ল। এই আপোনাৰ বয়স বহুত দেখিছোঁ, এনেকুৱা দেখিছা নাই? অঁ, এনেকুৱা দেখিছোঁ আমি। 71ত এটা হৈছিলে বানপানী, দিচাঙৰ যেতিয়া মুঠৰি ভাঙে, তাৰপিছত এনেকুৱা পানী হোৱা নাই। হয় আৰু অলপ অলপ হয় আৰু। এইসকল মহিলা আছে, আপোনালোকৰ কেনেধৰণৰ অসুবিধা আছে? মহিলাসকলৰ পুৰুষসকলৰ কিছু পৃথক, আপোনালোকৰ কি অসুবিধা আছে? আমি এতিয়া যিটো গলিত আছোঁ ধৰক, আমাৰ পানীৰ অসুবিধা হৈছে, থকাৰ অসুবিধা হৈছে, আমাৰ ভাত বনাই ৰান্ধি খাবলৈ দিগদাৰ হৈছে, আমি বাহিৰত ওলাই ফুৰিবলগীয়া হৈছে, কলগছৰ বৰুৱা অহা যোৱা কৰিবলগীয়া হৈছে। মেডিকেল পাইছে নাই? গা অসুখ? মেডিকেল নাই পোৱা। গাৰ অসুখ মানে ভৰি ধৰক পানীয়ে খাই অৱস্থা নাইকিয়া হৈ গৈছে। আমি তাৰ সা সুবিধা একোৱে পোৱা নাই। এতিয়া আমাৰ গৰু গাইখিনি আমাৰ ৰাখিবলৈ বিশেষ অসুবিধা হৈছে। দানা মানে ঘাঁহ নাই, একদম ডাঙৰ পানী নহয় জানো, ঘাঁহ চাহ নাই। আৰু মেডিচিন ল'ৰা ছোৱালীবিলাকৰ এতিয়া মানে প্ৰায় মানুহৰে গা ভাল নাই মেডিকেলৰ সেই বিষয়টো। কিন্তু আমাৰ ধৰক আমাৰ অসম চৰকাৰৰ বিভাগৰ ফালৰ পৰা যিখিনি আমাৰ সাহাৰ্য পাব লাগে, প্ৰথম মানে অসম চৰকাৰৰ দুৰ্যোগ বিভাগৰ যিখিনি আমাৰ সাহাৰ্য আছিলে, প্ৰথম কোটাত আমাৰ এটা কোটা দিলে, সকলোৱে ধুনীয়াকৈ নিয়াৰিকৈ পালে। আকৌ নেক্সট আজি মাতিছে আমাক হেৰিখিনিৰ কাৰণে, এইটো কি বুলি কয়, CM ফাণ্ডৰ যিটো ফেমিলি কেক আছে, ফেমিলি কিট আছে, সেইখিনি আনিবৰ কাৰণে আজি মাতিছে। চৰকাৰে ধুনীয়াকৈ আমাক সাহাৰ্য কৰিছে, গাঁওবুঢ়ায়ো আমাক মানে সুবিধা দিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা কি, আমাৰ গাঁওখনলৈ সোমাবৰ কাৰণে আমাৰ 4টা ৰাস্তা, 4টা ৰাস্তাতে মানে প্ৰায় একঁকাল এগাঁঠি পানী, মানে গাড়ীও নাযায়, হেৰিও নাযায়।